বানপানীৰ ক্ষেত্ৰত এইবাৰ বানপানীৰ পিছত আমি কথা পাতিম। যোৱা 5 বছৰত যদি আপোনালোকে লক্ষ্য কৰে মথাউৰিটো আজিকালি নাভাঙে। মোটামুটি মথাউৰি ভাঙাৰ গোটেই ব্যৱস্থাটো যদি তৰুণ গগৈৰ কাৰ্যকালত চাই ব্ৰহ্মপুত্ৰত 50 এম্বেকমেণ্ট একেলগে তাতকৈ বেছি মথাউৰি ভাঙিছিল। আজিতো মথাউৰি ভাঙা কথা প্ৰায় শেষে হৈ গ'ল। গতিকে বানপানী নিয়ন্ত্ৰণৰ যিটো বানপানীৰ ডেমেজ যোৱা 5 বছৰতো সি বহুত নিউট্ৰেলাইজ হৈ গ'ল। গতিকে মই এইবাৰ বানপানী যাব দিয়ক, তাৰপিছত মই নিশ্চিতভাৱে আপোনালোকক ক'ব যে বানপানী আমি নিয়ন্ত্ৰণত কিমান সফল হৈছোঁ। ফাৰ্ষ্ট ৱেভ হৈ গ'ল, ব্ৰহ্মপুত্ৰ উপত্যকাত চৰকাৰী মথাউৰি এটাও নাভাঙিল। আৰু এতিয়া বানপানীত আক্ৰান্ত হয় ৰিভাৰ ছাইডত থকা মানুহখিনি, মথাউৰিৰ পিছফালে থকা মানুহ আজিকালি আক্ৰান্ত নহয়। আৰু বান একেবাৰেতো নহাও কৰিব নোৱাৰে, কাৰণ বানপানী যদি নাহে অসমৰতো মাটিত কেতিয়াও কাজিৰঙাৰ পৰা অসমলৈকে আমাৰ ইক'চিষ্টেমটোৱে নোহোৱা হৈ যাব। পানীটো আমাক লাগে, কালি পানীয়ে ধ্বংস কৰিব নালাগে। আৰু ধ্বংস কৰা সংখ্যা মানুহৰ সংখ্যা এতিয়া দ্ৰুত গতিত হ্ৰাস পাইছে। কিন্তু এইবিলাকক লৈ গৌৰৱ কৰাৰ কথা নহয়। আজি মই কৈছোঁ, কালি আকৌ আহি কোনোবা দুটা মথাউৰি ভাঙিও যাব পাৰে। সেইকাৰণে মই ভাবোঁ যে আমি নীৰৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি থাকিব লাগে যাতে আমাৰ মথাউৰিবোৰ সুৰক্ষিত হৈ থাকে।